মেডিকেল পাঠ্যক্ৰমৰ নামত প্ৰবঞ্চনাৰ জাল। পুত্ৰক মেডিকেল পঢ়াবলৈ গৈ সৰ্বশান্ত নগাঁৱৰ এটা পৰিয়াল। প্ৰবঞ্চকে পেলোৱা জালত ভৰি দি সৰ্বশান্ত হ'ল নগাঁৱৰ প্ৰবীণ শিল্পী বিকাশ কুমাৰ বিশ্বাসৰ পৰিয়ালটো। পৰিয়ালটোৰ পৰা প্ৰবঞ্চকে লুটিলে 8 লাখ টকা। হাৰিয়ানাৰ পণ্ডিত শৰ্মা স্বাস্থ্য বিশ্ববিদ্যালয়ত পুত্ৰক মেডিকেল পঢ়োৱাৰ সপোন আছিল প্ৰবীণ শিল্পী বিকাশ কুমাৰ বিশ্বাসৰ, যাৰ বাবে পৰিয়ালটোৱে যোগাযোগ কৰিছিল হাৰিয়ানাৰ পণ্ডিত শৰ্মা স্বাস্থ্য বিশ্ববিদ্যালয়ৰ সৈতে। হাৰিয়ানা চৰকাৰৰ DMER অধীনস্থ পণ্ডিত BD শৰ্মা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত MBBS পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন যোগে প্ৰদান কৰিছিল 8 লাখ টকা। কিন্তু বিশেষ অসুবিধাৰ বাবে বিকাশ কুমাৰ বিশ্বাসৰ পুত্ৰই মাজতে পাঠ্যক্ৰম ত্যাগ কৰিব লগা হ'ল। তাৰ পিছতেই লাগিল খেলিমেলি। কলেজখন বৰ ভাল নালাগিল। ল'ৰাই কৈছিল দেউতা মই ইয়াত পঢ়িব নোৱাৰিম, তাৰ এটা ইচ্ছা নগ'ল। তাৰপিছত আমি হোটেললৈ আহিলোঁ, আহি ভাবিছোঁ থাকোঁতেই সন্ধিয়া এওঁৰ গাটো বেয়া হৈ গ'ল ঘপককৈ। ল'ৰাই মোক ক'লে দেউতা মই নপঢ়োঁ ইয়াত। আমি কি কৰিলোঁ, সেই 2 তাৰিখে ৰাতিয়েই তাত আমি জনাই দিলোঁ মেইল কৰি, ল'ৰাই এডমিশ্যন ল'ব নোৱাৰে, গতিকে মোৰ যিটো ফিজ সেই ফিজটো মোৰ একাউণ্ট য'ৰ পৰা মই ফিজ দিছিলোঁ সেইটো একাউণ্টত মোক ঘূৰাই দিব। প্ৰতিষ্ঠানখনে বিশ্বাসক উভতাই দিবলগীয়া ধন এজন অজ্ঞাত ব্যক্তিলৈহে প্ৰেৰণ কৰিলে অনলাইন বেংকিং যোগে। ভুক্তভোগী বিকাশ কুমাৰ বিশ্বাসৰ সন্দেহ, দুষ্ট চক্ৰই অনলাইন প্ৰবঞ্চনা কৰি সমুদায় ধন হৰলুকি কৰিছে। জানুৱাৰী লাষ্ট উইকত RTI কৰিলোঁ যে মোৰ পইচাটো দিয়া হ'বনে, পামনে। RTI ৰিপ্লাইটো পালোঁ, এইটো RTI ৰিপ্লাই যে আপোনাৰ পইচাটো কোনোবা ৰিতেশ বোলা কোনোবা এজনৰ নামত ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। কিহৰ কাৰণে? মোৰ ফৰ্মখনত ৰিতেশৰ নাম আছে। পইচাটো ৰিটাৰ্ণ কৰিলে এই ৰিতেশ ক'ৰ পৰা আহিল, ক'ৰ পৰা ওলাল। তাৰমানে মোৰ ফৰ্মখনকেই অলপ কিবা কৰিছে নেকি, কোনে কৰিছে মই নাজানো, ইউনিভাৰ্চিটিৰ পৰা কৰিছে নে বেলেগ মানুহে কৰিছে, কোনে কৰিছে মই গম নাপাওঁ, কিন্তু মোৰ পইচাটোতো নাহিলে। ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত দাখিল কৰা অভিযোগৰ ভিত্তিত বিষয়টো গুৰুত্ব সহকাৰে দৃষ্টিগোচৰ কৰি যথোপযুক্ত তদন্তৰ সহায়ত দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই পৰিয়ালটোৱে। অৱসৰৰ সমগ্ৰ ধন পুত্ৰৰ নামভৰ্তিৰ বাবে খৰচ কৰি বৰ্তমান দিক বিদিক হেৰুৱাই পেলাইছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। মানে মোৰ এতিয়া ক'বলৈ একো ভাষাও নাই, মানে কি ক'ম, মোৰ মুখতো আশা নাই। গতিকে মই এই চেনেল যুগতে চবকে জনাম যাতে এনেকুৱা প্ৰবঞ্চনা কাৰো নহওক, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, মোক সহায় কৰক, মোৰ এই পেঞ্চনৰ ধনখিনি ঘূৰাই আনক। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।